নমস্কাৰ সুপ্ৰভাত সকলোকে স্বাগতম জনাইছোঁ আমাৰ বিশ্বাসী বন্ধুৰ উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ' আজি হ'ল 25 ছেপ্টেম্বৰ আজি এটি আপডেট আহিছে এডিএৰ তৰফৰ পৰা যিহেতু 29 তাৰিখৰ পৰা এডিএৰ গেট 3 গ্ৰেজুৱেট লেভেল আৰু ড্ৰাইভাৰ পোষ্টৰ এক্সাম আছে গতিকে এক্সামৰ আগতে কেইটামান নিয়মৰ সালসলনি কৰা হৈছে আৰু নতুনকৈ এখন নোটিছ জাৰি কৰিছে এডিএৰ তৰফৰ পৰা যিসকলে আজি আমাৰ ভিডিঅ'টোত প্ৰথম আহিছে বা নতুন আহিছে আপোনালোকে আগতে আমাৰ ভিডিঅ'ত চোৱা নাই তেনেহ'লে আপোনালোকক এটা ৰিকুৱেষ্ট যদিহে আপোনালোকৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লগ বন্ধুকো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব তো বন্ধুসকল আহকচোন আজি কি আপডেট আহিছে আমি এডিএৰ তৰফৰ পৰা চাম যেহেতু আমাৰ এক্সাম আছে এটা আছে অক্টোবৰত আৰু এটা আছে 29 তাৰিখে ওকে এটা এক্সাম হৈ গ'ল আপোনাৰ 15 তাৰিখে এতিয়া মেইন কথাটো হ'ল 15 তাৰিখৰ এক্সামটোৰ মই কথা কওঁ 15 তাৰিখে যিকেইটা এক্সাম হৈ গ'ল সেই এক্সামৰ ৰিজাল্ট আপোনালোকে 27 তাৰিখে লাভ কৰিব কেনেকৈ লাভ কৰিব আপোনালোকে অলৰেডি মই এটা ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকে OMR চিটখন 27 তাৰিখে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব 50 টকা দি কেনে এতিয়া আহিছোঁ মেইন আপডেটটোলৈ যি পৰীক্ষা 29 তাৰিখে অনুষ্ঠিত হ'বলৈ আছে গতিকে আপোনালোকে গমে পাইছে যিসকলে 15 তাৰিখে এক্সাম দিছে বহুকেইটা নিয়ম আছিল হয়নে আপুনি বহুকেইটা কঠোৰ নিয়মৰ ওপৰত সেই 15 তাৰিখৰ এক্সামটো অনুষ্ঠিত হৈছিল চেকিঙৰ ক্ষেত্ৰতে হওক ৱাটাৰ বটলৰ ক্ষেত্ৰতে হওক বিভিন্ন ধৰণৰ আপোনাৰ নিয়ম আছিল প্ৰশ্ন কাকত আমাক আনিব দিয়া নাছিল হয়নে ঠিক তেনেকৈ 29 তাৰিখে কি নিয়ম আছে সেই একেটা নিয়ম 29 তাৰিখে এপ্লাই হ'ব নে নতুনকৈ নিয়ম সালসলনি কৰিছে তাৰ ওপৰত আমি কথা পাতিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব অ'কে চ' কি নটিছ আহিছে চাওক এইখন আহিছে এডিটৰৰ পৰা নটিছ ইয়াতে তেওঁলোকে কি মেনশ্যন কৰিছে আমি চাম 29 তাৰিখৰ কাৰণে পৰীক্ষাৰ কাৰণে অ'কে আমাক কি দিছে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন ফৰ কেণ্ডিডেট গতিকে এইকেইটা ইনষ্ট্ৰাকশ্যন আপোনালোকে মানিব লাগিব প্ৰথমকেইটা একে আছে আপোনালোকে চাই লওক ইয়াতে কি দিছে বিফৰ ষ্টাৰ্টিং টু আনচাৰ অন দ্য OMR answer sheet candidate must ensure that the OMR answer sheet belong to him her on the basis of roll number mentioned on the OMR answer sheet গতিকে আপোনালোকে যেতিয়া OMR চিটখন চাব আপুনি যেতিয়া আপোনাৰ OMR চিটখন দিব আপুনি মিলাই চাব আপোনাৰ ৰোল নম্বৰৰ লগত ঠিকে আছে নাই বুজি পাইছে আপোনালোক মিলাই চাব দিছে নেক্সট কি আপডেট আহিছে কেণ্ডিডেট আৰ এডভাইজ টু ভেৰিফাই দ্য লোকেশ্যন অফ দ্য এক্সামিনেশ্যন ভেনিউ এ ডে ইন এডভান্স ছ' ডেট দে ডু নট ফেচ এনি প্ৰব্লেম অন দ্য ডে অফ এক্সামিনেশ্যন অল কেণ্ডিডেট আৰ ডাইৰেক্টেড টু ৰিপৰ্ট এট লিষ্ট 1.5 hour বিফৰ যদি আপোনালোকৰ চেণ্টাৰবোৰ দূৰত পৰিছে বহুত ল'ৰা ছোৱালী কি হয় মূৰামূৰিকৈ পৰীক্ষা দিবলৈ যায় আৰু শেষত তেওঁলোকে চেণ্টাৰ বিচাৰি নাপায় সেইকাৰণে কৈছে যদি আপোনাৰ চেণ্টাৰটো দূৰত পৰিছে সোনকালে যাব দিছে আৰু 1 ঘণ্টা মিনিমাম আপোনাৰ আধা ঘণ্টা আৰু 1 ঘণ্টা আগত আপোনালোক চেণ্টাৰত উপস্থিত হ'ব দিছে যাতে আপোনালোকৰ পৰীক্ষা দিয়াত কোনো ধৰণৰ অসুবিধা নহয় নেক্সট আপোনালোক কি দিছে নো কেণ্ডিডেট শ্বেল বি পাৰ্মিটেড টু এণ্টাৰ দ্য এক্সামিনেশ্যন চেণ্টাৰ আফটাৰ দ্য গেট ক্লজিং টাইম যেতিয়া গেট বন্ধ হ'ব তাৰপিছত আপোনালোকে 1 মিনিটো যদি দেৰি হৈ যায় আপোনালোকক আৰু পৰীক্ষা দিব নোৱাৰে পৰীক্ষা হলত সোমাব দিব নোৱাৰে গতিকে সেইটো তেওঁলোকে মেনশ্যন কৰিছে সেইকাৰণে 1 ঘণ্টা আগত আপোনালোক যাব দিছে অ'কে আপোনালোকে যদি এডমিট কাৰ্ডখন লৈ নাযায় আৰু যিবোৰ অৰিজিনেল ডকুমেণ্টছ আপোনাক খুদিছে সেই ডকুমেণ্টছখন যদি লৈ নাযায় তেনেহ'লে আপোনালোকে এক্সাম হলত প্ৰৱেশ কৰিব নোৱাৰিব সেইটো মনত ৰাখিব নেক্সট দিছে ফৰ স্পীডি ফ্ৰিস্কিং ইট ইজ এডভাইজ ডেট কেণ্ডিডেট ৱেৰ হাফ চেল্ফ এটেয়াৰ এণ্ড ৱেৰ স্লিপছ ইনষ্টেড অফ শ্বুজ গতিকে আপোনালোকক কি পিন্ধিব দিছে সেইখিনি আপোনালোকে চাই দিব কেণ্ডিডেট উইল বি পাৰ্মিটেড টু কেৰি অনলি ফলোয়িং আইটেমছ উইল দেম ইনটু দ্য এক্সামিনেশ্যন ভেনিউ গতিকে আপোনালোকক কি লৈ যাব দিয়া নাছিল আপোনালোকক পানী বটল লৈ যাব দিয়া নাছিল হয়নে যোৱাবাৰ 15 তাৰিখে যিটো আপোনাৰ এক্সাম হৈ গ'ল পানী বটল নিব দিয়া নাছিল তাৰপিছত ৰুমাল নিব দিয়া নাছিল আঙুঠি পিন্ধিব দিয়া নাছিল গতিকে এইবাৰ কি নিয়ম সলনি কৰিছে সেইখিনি জনাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই নিয়মসমূহৰ ওপৰতে আপোনালোক নিৰ্ভৰ কৰিব 29 তাৰিখে হ'বলগীয়া পৰীক্ষাটো গতিকে জনাটো অতিকৈ প্ৰয়োজনীয়
ইয়াতে চাওক আৰু তেওঁলোকে বহুকেইটা নিয়ম দিছে আপোনালোকে পঢ়ি ল'ব ইয়াত কি দিছে ভেলিড আইডেণ্টি প্ৰুফ এইকেইটা নিয়ম আগৰ নিচিনাই আছে নতুনকৈ দুটা নিয়ম ইয়াতে এড কৰিছে নতুনকৈ কি নিয়ম এড কৰিছে আপোনালোকে চাই লওক ইয়াতে এড কৰিছে কেণ্ডিডেট উইল বি এলাউড টু টেক এৱে দেয়াৰ কুৱেশ্যন বুকলেট এতিয়া আপোনালোকৰ নতুনকৈ নিয়মটো এড কৰিছে যে আপোনালোকে যেতিয়া আগতে 15 তাৰিখে বা আগৰ এক্সামবিলাকত এক্সাম দিছিল তেতিয়া আপোনালোকক কুৱেশ্যন আনিব দিয়া নাছিল কিন্তু 29 তাৰিখে যিটো এক্সাম হ'ব তাতে আপোনালোকে কুৱেশ্যন আনিব পাৰিব সেইটো মনত ৰাখিব কুৱেশ্যন বুকলেট after the examination is over OMR answer sheet will be first collected by their invigilator the candidate shall remain sit in the examination half for additional 5 minutes যদি বহু চেণ্টাৰত কি হৈ যায় ল'ৰা ছোৱালীবোৰ অধৈৰ্য হৈ পৰে যেতিয়া বেল পৰে ল'ৰা ছোৱালীবোৰ অধৈৰ্য হৈ পৰে সেইবাবে আপোনালোকক যেতিয়ালৈকে OMR চিটখন আপোনাৰ পৰা কালেক্ট নকৰে সকলোৰ পৰা কালেক্ট নকৰে তেনেহ'লে আপোনালোকক 5 মিনিট সময় ৱেইট কৰিব দিছে গতিকে 5 মিনিট সময় আপোনালোকে ৱেইট কৰিব যেতিয়ালৈকে সেই OMR চিটবোৰ কালেক্ট কৰা নহয় ওকে যেতিয়া এবাৰ ইনভিজিলেটৰে আপোনালোকক ভেৰিফাই কৰিব আৰু সকলোৰ পৰা এনচাৰ চিট ল'ব তেতিয়াহে আপোনালোকক ওলাবলৈ দিয়া হ'ব সো আপোনালোকে সেইটো কথা মন কৰিব ওকে আৰু ইয়াতে কি দিছে PWD সাৰ্টিফিকেট এণ্ড স্ক্ৰাইব ৰিলেটেড ডকুমেণ্ট ইফ এনি গতিকে আপোনালোকে কি মনত ৰাখিব যদি PWD কেণ্ডিডেট কোনোবা আছে কোনোবাৰ লগত স্ক্ৰাইব লৈ যায় তেনেহ'লে ডকুমেণ্টছখিনি লৈ যাব লাগিব আপোনালোকে স্ক্ৰাইবৰ লগত কি ডকুমেণ্টছ নিব লাগিব সেইখিনি আপোনালোকে অলৰেডি জানেই গতিকে আপোনালোকে লৈ যাব হা তাৰপিছত নেক্সট ট্ৰান্সপাৰেণ্ট পাৰ্চনেল ৱাটাৰ এতিয়া বহুত ক্ষেত্ৰত এইটো কি হৈছে যে বহু চেণ্টাৰত পানী নাই কিছুমানত গেলা পানী দংগলৰ পানী খোৱা হৈছে গতিকে সেই কথাটো তোমালোকে যদি বুজি পোৱা তেনেহ'লে এইবাৰ চৰকাৰে আপোনালোকক ট্ৰান্সপাৰেণ্ট বটল মানে বটলত কোনো ধৰণৰ যাতে ষ্টিকাৰ কাগজ এইবোৰ মৰা নাথাকে তাৰ ওপৰত তোমালোকে চকু দিব লৈছে আৰু তোমালোকে তেনেকুৱা ধৰণৰ বটলহে লৈ যাব পাৰিবা মানে কোনো ধৰণৰ ষ্টিকাৰ চিষ্টেম নথকা বটলহে তোমালোকে লৈ যাব পাৰিবা সো নিব দিব পানী বটল এইটো মনত ৰাখিবা আৰু চেকিঙৰ ক্ষেত্ৰত তোমালোক লেডিছৰ যিহেতু বহুত 15 তাৰিখে বহুত শাস্তি কৰা হৈছে চেকিঙৰ নামত তাৰ ওপৰতো ৰেহাই দিয়া হৈছে সো তোমালোকে ভালকৈ এক্সামটো দিবলৈ ট্ৰাই কৰিব যাতে কোনো ধৰণৰ গাফিলতি নঘটে আৰু কোনো ধৰণৰ যাতে দুৰ্নীতি হ'ব নোৱাৰে কাৰণ তোমালোকৰ ওপৰতে নিৰ্ভৰ কৰিব যিহেতু চৰকাৰে ইমান ৰেহাই দিছে কঠোৰ হ'লেও বেয়া ৰেহাই দিলেও বেয়া গতিকে তোমালোকে সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব সো সকলোৱে ভালকৈ নিকাভাৱে পৰীক্ষাটো দিবলৈ ট্ৰাই কৰিবা আৰু কোনো ধৰণৰ এনেকুৱা গাফিলতি যাতে নহয় যেনেকৈ প্ৰশ্ন কাকত এখন ফাদিল হ'ল 15 তাৰিখৰ যে এক্সামত এইবাৰ 19 তাৰিখে এক্সামত যাতে তেনেকুৱা নহয় সকলোৱে সেইটো মনোযোগ দিবা কাৰণ আমাৰ ওপৰতে ডিপেণ্ড কৰিব আমি এটা পৰীক্ষা কেনেকৈ পাতোঁ কাৰণ এটা পৰীক্ষা চৰকাৰে অনুষ্ঠিত কৰিবলৈ লাখ লাখ কোটি কোটি টকা খৰচ আৰু সেই কোটি কোটি টকা লাখ লাখ টকা কাৰ পকেটৰ পৰা গৈছে আমাৰ পকেটৰ পৰা গৈছে বস্তুৰ দাম দিনে দিনে বাঢ়িব যিমানে আপোনালোকে অবাবত পইচা খৰচ কৰিব গতিকে সেইবিলাক কথা মন দি চাবা কাৰণ অকল চৰকাৰৰ পইচা যোৱা নাই ইয়াতে এটা পৰীক্ষা যদি বাতিল হ'বলগীয়া হয় আমাৰো পইচা যাব লাখ লাখ কোটি কোটি টকা খৰচ হৈছে আমাৰো পইচা খৰচ হ'ব হয়নে দিনত আমি কিমান টেক্স দিব লাগে গতিকে আলুৰ পৰা পিঁয়াজৰ পৰা নিমখৰ পৰা আদি কৰি আমি সকলোতে টেক্স দি আছোঁ গতিকে এইবোৰ কথা তোমালোকে মন কৰিবা যাতে এক্সামটো বাতিল নহয় যিবোৰ মূৰ্খ আছে যিবোৰ মূৰ্খামি কৰিবলৈ ভাল পায় তেওঁলোকক সকীয়াই দিছোঁ আগতে যে এইবোৰৰ পৰা দূৰত থাকিব কাৰণ তোমালোকৰ লগত আমাৰ 18 লাখ ল'ৰা ছোৱালীৰ ভৱিষ্যত নষ্ট হ'ব নোৱাৰে সো সকলোৱে এইটো সহায় জনাব বুলি মই আশা কৰিছোঁ ভিডিঅ'টো যদি ভাল পোৱা লাইক কমেণ্ট শ্বেয়াৰ লগত আমাৰ বেছিকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব 29 তাৰিখে গেট 3 আৰু ড্ৰাইভৰ কাৰণে আমি স্পেচিয়েল ক্লাছ লৈ আহিছোঁ তোমালোকে যদি ক্লাছ বুক কৰিব বিচাৰে সো কৰিব পাৰা সো আজিলৈ মানে নেক্সট ভিডিঅ'ত লগ পাব প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম